সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ।
আপোনাৰ শুভ নামটো? মোৰ নামটো শ্ৰী প্ৰদীপ কোচ। আপুনি কোন ঠাইৰ পৰা আহিছে? মই ঢেকীয়াজুলি, জিলা শোণিতপুৰ, ৰাজ্য অসমৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? সন্ত ৰামপাল মহাৰাজৰ চৰণত নাম দীক্ষা মই 30/8/2021 চনত লৈছিলোঁ। আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই পৰম্পৰাগত ভক্তি সাধনা কৰিছিলোঁ। প্লাছ মই বজৰংবলীৰ ভক্তি কৰিছিলোঁ, মা কালীৰ ভক্তি কৰিছিলোঁ, কৃষ্ণৰো ভক্তি কৰিছিলোঁ। বজৰংবলীৰ ভক্তিত মই উপবাসেও থাকি বজৰংবলীৰ ভক্তি কৰিছিলোঁ। মা কালীৰ ভক্তিত আপোনাৰ চালিচা কৰিছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, লগতে আপুনি হনুমানৰ ভক্তি কৰিছিলে, ব্ৰত ৰাখিছিলে, উপবাস ৰাখিছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? ছাৰ, মোৰ সেইবিলাকৰ পৰা ভক্তি কৰোঁতে, বজৰংবলী ভক্তি কৰোঁতে, মা কালী ভক্তি কৰোঁতে, কৃষ্ণৰ ভক্তি কৰোঁতে কোনো ধৰণৰ লাভেই হোৱা নাছিলে। ভক্তি কৰিহে আছিলোঁ, দিনক দিনে অৱস্থা বেয়ালৈ আহিছিলে, কোনো উপায়েই নাছিলে চলিব কৰিব পৰাৰ। তেতিয়া সন্ত ৰামপাল মহাৰাজৰ চৰণত নাম দীক্ষা ল'লোঁ। ছাৰ, যিহেতু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে আপোনাৰ কোনো ধৰণৰ লাভ নাছিলে আৰু আপুনি সেয়েহে সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ আহিলে, কিন্তু বৰ্তমান আপুনি যি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছেনে ছাৰ? হয়, নিশ্চয় লাভ হৈছে। সন্ত ৰামপাল মহাৰাজৰ চৰণত নাম দীক্ষা লোৱাৰ পিছত বহুতো লাভেই হৈছে। প্ৰথম লাভটো হৈছে আধ্যাত্মিক লাভ, যিটো আমাৰ জন্ম মৃত্যু বেমাৰ, সেই বেমাৰৰ পৰা মুক্তি পোৱাটো। আৰু তেনেকুৱা বহুতো লাভ পাইছোঁ। মোৰ বিয়া হোৱাৰ প্ৰায় 4-5 বছৰৰ পিছতো মই একেবাৰে নিঃসন্তান আছিলোঁ। নিজকে নিজে বহুত দুখী আছিলোঁ। গুৰুজীৰ চৰণত আহি সেইটো সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লৈ মই এটি সন্তান পালোঁ গুৰুজীৰ চৰণত ভক্তি কৰি। আৰু দ্বিতীয়তে মোৰ এটা এলাৰ্জি বেমাৰ আছিলে, য'ত নেকি বেমাৰটো মোৰ মোটামুটি 6-7 বছৰ, 8 বছৰ এনেকৈ এলাৰ্জি বেমাৰ হৈছিলে। তাত য'ত নেকি মোৰ খজুৱতি হ'লেই গোটেই দেহাটো ফুলি ফুলি গৈছিলে, য'ত নেকি মই ডক্টৰকো দেখাইছিলোঁ। প্লাছ মোৰ লগত এনি টাইম এলাৰ্জি টেবলেট থাকেই। এলাৰ্জি টেবলেটটো খালে মোৰ 2 দিনৰ পিছতে আকৌ হয়, খাই দিলোঁ 2 দিনৰ পিছত আকৌ হ'ল, তেনেকেই থাকে। সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লোৱাৰ পিছত মোৰ সেই বেমাৰো সম্পূৰ্ণৰূপে, সেই মাৰাত্মক বেমাৰো সম্পূৰ্ণৰূপে দেহাৰ পৰা নোহোৱা হ'ল। আৰু লাভ পাইছোঁ কি, মোৰ চলিবলৈ একেবাৰে ব্যৱস্থা নাছিলে। লকডাউনৰ সময়তে মই নাম দীক্ষা লৈছিলোঁ, তেতিয়াও মোৰ চলিবলৈ বহুত অসুবিধা। কিন্তু সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লৈ গুৰুজীৰ ভক্তি কৰোঁতে গুৰুজীয়ে এটি কৰ্ম সংস্থাপনৰ ব্যৱস্থা গুৰুজীৰ ভক্তিত যেনেকৈ হ'লেও পালোঁ। আজি সেই কৰ্মতে নিজে চলি আছোঁ, পৰিয়ালটো চলি আছে ভালে কুশলে। ছাৰ, এইটো এটা আচৰিত কথা, যিহেতু আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ শৰীৰৰ যি সমস্যা আছিলে, আপোনাৰ এলাৰ্জি বেমাৰৰ কথা ক'লে, আপুনি এলাৰ্জি বেমাৰত আক্ৰান্ত হৈ আছিলে, লগতে আৰু আপোনাৰ সন্তান নাছিলে কোনো, আপুনি নিঃসন্তান আছিলে। কিন্তু এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেধৰণৰ লাভ পাইছে, এইটো ছাৰ কেনেকৈ সম্ভৱ? এইটো ছাৰ, প্ৰথমে আমি যি ভক্তি কৰিছিলোঁ সেয়া শাস্ত্ৰ বিৰোধ আছিলে। আৰু তেতিয়া আমি কোনো গুৰুৰ ধাৰণ নকৰাকৈ ভক্তি কৰিছিলোঁ। তাৰপিছত যেতিয়া সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা ল'লোঁ, তেখেতে যেতিয়া ভক্তি বৃদ্ধি দিলে, শাস্ত্ৰ অনুকূল ভক্তি কৰিবলৈ দিলে, সেই ভক্তিৰ দ্বাৰা সকলোখিনি সম্ভৱ হয়। ছাৰ, আপুনি যিহেতু ব্যক্ত কৰিছে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি যি নিঃসন্তান আছিলে, বৰ্তমান আপুনি সন্তান প্ৰাপ্ত কৰিলে, আৰু লগতে আপোনাৰ শৰীৰৰ যি সমস্যা আছিলে, এলাৰ্জি ৰোগত আপুনি আক্ৰান্ত আছিলে, তাৰ পৰা আপুনি পৰিত্ৰাণ পালে। আপুনি আচলতে সন্ত ৰামপাল গুৰু মহাৰাজৰ এই জ্ঞানটো কেনেকৈ প্ৰাপ্ত কৰিলে? মই সন্ত ৰামপাল মহাৰাজৰ এই জ্ঞানটো, যি আধ্যাত্মিক জ্ঞান, সেই জ্ঞানটো প্ৰথমে মোৰ ভকতমতীক ওচৰৰে বাইদেউ এগৰাকীয়ে সন্ত ৰামপাল গুৰু মহাৰাজে লিখা জ্ঞান গংগা কিতাপৰ অকল কভাৰটো দিছিলে। সেই কভাৰটো লৈ পেলাই ভকতমতীয়ে ঘৰলৈ আহিলে, ঘৰলৈ আহি মোক বস্তুটো দেখালে। দেখাই কৰি সেই কভাৰটো ভকতমতীয়ে দোকানলৈকো লৈ যায়, য'ত তেনেকৈ লৈ যায়। আৰু ভকতমতী মোবাইলত গুৰুজীৰ সৎসং কি চেনেলত আহে সেয়া চাই মোকো দেখায়। এনেকৈ দেখাই কৰি থাকোঁতে
মানে ভকতমতীয়ে মোকো কয়, ময়ো গুৰুজীৰ সৎসংগলৈ গৈছোঁ, য'ত নেকি আপোনাৰ গহপুৰৰ নামদান চেণ্টাৰত গুৰুজীৰ সৎসং লাগে, সেই সৎসং চাবলৈকো গৈছিলোঁ। যাওঁতে যাওঁতে মই মানে গুৰুজীৰ জ্ঞানটোৰ প্ৰতি আকৰ্ষিত হ'লোঁ। আকৰ্ষিত হোৱাৰ পিছত এদিন মানে ভকতমতীয়ে ক'লে আপুনিও নাম দীক্ষা লওক। তেতিয়া ময়ো মনটো বান্ধিলোঁ যে গুৰুজীৰ চৰণত নাম দীক্ষাটো লৈ ময়ো আত্মকল্যাণ কৰিব বিচাৰিছোঁ। তো তেনেকৈয়ে মই গুৰুজীৰ জ্ঞানটো আৰু মানে আশ্ৰমত যাওঁতেই মানে জ্ঞান গংগা কিতাপ এটা লৈ আহি সেই কিতাপ পঢ়ি তাৰ জ্ঞানটো বুজি ময়ো মানে গুৰুজীৰ চৰণত নাম দীক্ষা ল'লোঁ। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি তেখেতৰ সৎসং প্ৰবচন শুনি আপুনি তেখেতৰ জ্ঞান বুজিয়ে তেখেতৰ শৰণাগত হৈ বৰ্তমান ভক্তি সাধনা কৰি আছে। আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজে আমাৰ সমাজত প্ৰচলিত পৰম্পৰাগত কিছু নিয়ম, যেনে ধৰক শ্ৰাদ্ধ শ্ৰাদ্ধ কৰ্মকাণ্ড কৰা, এইবোৰ কৰিবলৈ মানা কৰে। আচলতে সন্ত ৰামপাল গুৰুমহাৰাজে এই মানে কৰ্মকাণ্ডবিলাক কিয় কৰিবলৈ মানা কৰে? সন্ত ৰামপাল গুৰু মহাৰাজে সেই বস্তু নিজাববীয়াকৈ কোৱা নাই। সেই বস্তুটো যিটো আপোনাৰ শ্ৰাদ্ধ আদি কৰিবলৈ মানা কৰা কথাটো তেখেতে নিজভাৱে কোৱা নাই, সেইটো গীতা শাস্ত্ৰটো লিখা আছে কৰিব নালাগে বুলিয়ে। সেইটো বস্তুকে গুৰুজীয়ে তাৰমানে যিবিলাক মানে বেদ শাস্ত্ৰ আদি আছে সেই সকলোবিলাকৰ পৰা পঢ়ি সকলোকে জনাই সেই বস্তুটো কৈছে যে শ্ৰাদ্ধ মৰামিত্ৰকৰ কাম এইবিলাক কাম কৰিবলৈ মানা কৰিছে। ছাৰ, আপুনি এজন সচেতন ব্যক্তি হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। যিহেতু আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি যেতিয়া আপোনালোকৰ ভক্তসকলৰ অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্নজনে মানে নিচাও ত্যাগ কৰিব পাৰে। এই ক্ষেত্ৰত ছাৰ, আপুনি এজন সচেতন ব্যক্তি হিচাপে কি ক'ব বিচাৰে? প্ৰকৃততে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা ল'লে নিচা ত্যাগ কৰিব পাৰিনে? হয়, নিশ্চয় পাৰি। ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা নোলোৱাৰ আগতে মই আপোনাৰ মানে নিচা পানী, চাদা, চিগাৰেট, গুটকা, তামোল পাণ সকলোৱেই খাইছিলোঁ। যিদিনাখনেই গুৰুজীৰ চৰণত নাম দীক্ষা ল'লোঁ সেইদিনাখনৰ পৰা মনলৈকো সেইটো বস্তু নহা হ'ল, য'ত নেকি মানে বেয়া মাদক দ্ৰব্য, গুটকা, চিগাৰেট আদি সকলোৱেই মই ত্যাগ কৰিলোঁ। বৰ্তমান ছাৰ আপুনি নিচা সেৱন নকৰে? নকৰোঁ। আৰু ছাৰ, আচলতে সন্ত ৰামপাল গুৰুমহাৰাজে আপোনালোকক কিবা ঔষধ সেৱন কৰিব দিয়ে নে অকল কেৱল শাস্ত্ৰৰ অনুকূল মানে ভক্তিয়ে প্ৰদান কৰে? নাই, গুৰুজীয়ে তেনেকুৱা সন্ত ৰামপাল মহাৰাজে কোনো তেনেকুৱা মানে ঔষধ নিদিয়ে। তেখেতে শাস্ত্ৰ অনুকূল ভক্তি বৃদ্ধি দিছে, সেই ভক্তি বৃদ্ধি কৰিব দিছে আমাক। যিটো সত্য জ্ঞানৰ পৰা তেখেতে আঙুলিয়াই দিছে সেই বস্তুটোকে ভক্তি কৰিবলৈ দিছে। সকলো সেই ভক্তিৰ দৰে সকলোখিনি পৰিত্ৰাণ হয়। ছাৰ, আপুনি এজন সচেতন ব্যক্তি হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ মুখ্য উদ্দেশ্য কি? সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰি জীৱক এই কাললোকৰ পৰা উদ্ধাৰ কৰা। দ্বিতীয়তে হৈছে যৌতুকৰূপী ৰাক্ষসক নিশেষ কৰা। তৃতীয়তে নিচামুক্ত এখন সমাজ গঢ়ি তোলা। তাৰপিছত অন্যান্য মানে আপোনাৰ কুৰীতি, কুসংস্কাৰ এইবিলাকৰ পৰা সম্পূৰ্ণ সমাজক মুক্ত কৰা। ছাৰ, আপুনি যিহেতু সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে, আৰু আপুনি নিজে মত ব্যক্ত কৰিছে যে আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে, আৰু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ অহাৰ পিছতে আপুনি নিসন্তান আছিলে আৰু তাৰ পৰা বৰ্তমান আপুনি এটি সন্তান প্ৰাপ্ত কৰিছে। যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মইনো বাৰ্তা কি দিম, হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ। কাৰণ আগতে মই যি ভক্তি কৰিছিলোঁ সেই ভক্তিৰ দ্বাৰা মোৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে। মই ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ গুৰুজীৰ সৎসং শুনি সেই সৎসঙৰ পৰা মানে গুৰুজীৰ জ্ঞান বুজি মই নাম দীক্ষা লৈ যি নিসন্তান যি মোৰ বেমাৰ ব্যাধি আছিল এই সকলোবিলাকৰ পৰা মই মুক্তি পালোঁ গুৰুজীৰ চৰণত নাম দীক্ষা লৈ। মই এই শিক্ষিত সমাজক হাতযোৰ কৰি প্ৰাৰ্থনাহে জনাইছোঁ যে তেওঁলোকেও গুৰুজীৰ দ্বাৰা লিখিত কিতাপ জ্ঞান গংগা, জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত, লগতে সন্ত ৰামপাল যি মহাৰাজৰ যি মংগল প্ৰবচন, আজিকালি মানুহৰ ঘৰে ঘৰে টিভি, মোবাইল সকলো প্লেটফৰ্মতে গুৰুজীৰ নাম চাৰ্চ কৰিয়ে
সকলো জ্ঞানৰ বিষয়ে বা সৎসং চাই গুৰুজীৰ পৰা জ্ঞান লাভ কৰি যদিহে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি কৰে আপোনালোকেও মোৰ নিচিনাকৈ লাভ পাব। ছাৰ, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়, তেনে ক্ষেত্ৰত ছাৰ আমি অসমৰ পৰা যদিহে তেওঁৰ পৰা নাম দীক্ষা ল'ব বিচাৰোঁ সহজভাৱে কেনেকৈ ল'ব পাৰিম ছাৰ? ছাৰ, সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ তেনেই সহজ, কাৰণ আজিকালি সকলোৰে হাতে হাতে মোবাইল ফোন, ঘৰে ঘৰে টিভি আছে। সেই টিভি চেনেলত আৰু বিভিন্ন প্লেটফৰ্ম, ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত গুৰুজীৰ সন্ত ৰামপাল মহাৰাজৰ নাম লিখি চাৰ্চ কৰিলে গুৰুজীৰ সৎসং আহে। সেই সৎসঙত চলি থাকোঁতে তলত নম্বৰ আহে, সেই নম্বৰত ফোন কৰি আপোনালোকে গুৰুজীৰ পৰা নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এতিয়া মহাজনজনে গম পালে যে ইয়াৰ নাশ হৈ গ'ল, কথাটো বেয়া হৈ গ'ল, 302 ধাৰা লাগিব এতিয়া মোৰ ওপৰত। সেই ল'ৰাটোক টানি নি দূৰত জংঘললৈ নি এটা ইটা ভাটা আছিলে, ইটা ভাটা যেনেকৈ পুৰণি ভাটা থাকে সেই গাঁতত পেলালে, আৰু যি সুৰংগ খান্দিছিলে সেই সুৰংগক ঠিক কৰি তেনেকৈয়ে লেপি মচি বালি মাৰি এনেকুৱা কৰিলে যেন একোৱেই হোৱা নাই। এতিয়া নেকিয়ে ক'লে যে এতিয়া এনেকুৱা কৰা, এই মূৰটো ৰাখি দিয়া এই আলমাৰীৰ ভিতৰত লুকুৱাই আৰু আকৌ যোৱা, ল'ৰাটোৰ চিহ্ন পাব চোচৰাই নিয়াৰ, মহাজনে চাগে ক'ৰবাত পেলাই দিছে, তাৰ পৰা উঠাই আনক। যদি হত্যাৰ কথাটো গম পায় তেনেহ'লে কথাটো বিয়পি যাব আৰু চিনাক্ত হ'ব। এতিয়া চিঞৰ মূৰটো কিছু সময় থৈ যেতিয়া আকৌ ঘূৰি গ'ল, সময় লাগিল। ইমানখিনি সময়ত মহাজনে শটো পেলাই সকলো কাম কৰি আৰামত বহিল। সি এতিয়া তালৈ গৈ চালে য'লৈ চোচৰাই নিয়াই চিন আছিলে, সেই চিনটো চাই চাই গৈ ল'ৰাটোৰ শটোক উঠাই আনিলে, ভিতৰৰ কোঠালিত থৈ বস্তাৰে সেইটো ঢাকি থ'লে যে যেতিয়া গুৰুদেৱ যাব তাৰ পিছত সন্তানটোৰ অন্তিম সংস্কাৰ কৰি দিম। এতিয়া এফালে ভোজন বাঢ়িছে, আনফালে ল'ৰাটোৰ শটো আছে, একমাত্ৰ পুত্ৰৰ কটা মূৰ আছে, মৰি পৰি আছে, আৰু মাকে ৰুটি বনাই আছে গুৰুদেৱৰ বাবে। ভোজন বনাই ক'লে চামনক যে মাতা মহাত্মাদেৱক, গুৰুদেৱক সোনকালে ভোজন কৰাই দিওঁ, তেতিয়াহে প্ৰস্থান কৰিব পাৰিব সময়ত। ৰাতিপুৱা 5 বজাত ভোজন কৰালে, 4:30 বজাত বনাই দিলে। পৰমাত্মা উঠিল। তেওঁলোকে তিনিটাকৈ পাত্ৰত 3টা পাতত ভোজন ঢালি দিলে, সকলোখিনি যিমানবোৰ ৰান্ধিছিল। পৰমাত্মাই ক'লে, ভাই এনেকুৱা কৰা, ইয়াক 6টা পাতত দিয়া, 3জন তোমালোক, 3জন আমি আছোঁ। তেতিয়া চমনে ক'লে, মহাৰাজ দেৱ আমি খাই ল'ম, আপুনি খাওক। নহয়, পৰমাত্মাই ক'লে প্ৰসাদ বনাই ল'ম, সকলোৱে খাব, বহি লোৱা। এতিয়া 2জনেই বহিল, 5টা পাত্ৰত ঢালি দিলে। সেয়া পৰমাত্মাই ক'লে 6টাত ঢালা, তেতিয়া 6টাতে ঢালিলে। 5জনে বহি গ'ল নিজৰ নিজৰ সন্মুখত ৰাখি, আৰু এইটো ক'ব খোজা নাছিল যে ল'ৰাটোৰ এনেকুৱা হ'ল। এতিয়া সিহঁতে ভাবি আছিল গুৰুদেৱে সুধিলেহে ক'ম, আমি উল্লেখেই কৰিব নিবিচাৰোঁ। সুধিলে আমি কৈ দিম যে ক'ৰবালৈ খেলিবলৈ গৈছে। তেওঁতো অন্তৰ্যামী আছিল, সুধিবনো কিয় লাগে। तब कहा कि आओ सेव जीम लो, ये प्रसाद प्रेम, शीश कटते हैं चोरों के, प्रसादा को नितक सेम। কোৱা হয় सेव धड़ पे शीश चढ़ा वो बैठा पंगत माँ, और नई निशानी गर्दन कहियो ओ सेवक ना। बोलो सतगुरुदेव। এতিয়া পৰমাত্মাই এনেকৈ কৈছিলে, आओ सेव जीम लो, ये प्रसाद प्रेम, और सिर कटते हैं चोरों के, बेटा संता के तो अक्षेम। সন্তৰটো হীৰৰ সুৰক্ষা দিয়া হয়। আহা তোমালোকে ভোজন কৰা, কোৱা হয়। सेव धड़ पे शीश चढ़ा, নিজে নিজে সেই হীৰটো আহি শৰীৰত লগ লাগিল, আৰু সেও দৌৰি আহিলে বাহিৰলৈ, আৰু ভোজনৰ সন্মুখত বহিল খাদ্য খাবলৈ। আৰু মাক দেউতাকে চিহ্নটো দেখিলে যে ক'তো চিনেই নাই, গ'ল কটা যোৱাৰ।
যেতিয়া উঠি গৈ ভিতৰলৈ চালে তেতিয়া শিৰো নাই শৰীৰো নাই, তেজৰ অলপ চেকুৰা নিশ্চয় পৰি আছিলে। গতিকে পুণ্যাত্মাসকল, যদি আপোনালোকে ভগৱানক তুলনা কৰিব বিচাৰে, চিনি পাব বিচাৰে, শ্ৰীকৃষ্ণদেৱক আপোনালোকে তাম্ৰধ্বজক জীৱিত কৰি দিয়া মাত্ৰই তেওঁক ভগৱান বুলি মানি ল'লা। গতিকে কবিৰ ভগৱানৰ লক্ষণীয়াৰ সমান্তৰাল বুলি মানিবা। আৰু চোৱা, যেনে কামাল, তাৰ জীৱন বাকী নাছিল আৰু পৰমাত্মাই তাৰ আয়ুস এক্সটেণ্ড কৰি দিছিলে। এতিয়া সেইদিনা কামালৰ হৃদয়ত অনুভৱ হ'ল আৰু চৰণত ধৰি ক'লে, সেই ভগৱান। পৰমাত্মাই ক'লে, চেও, তুমি কৈছিলা নহয় তোমাৰ দৰে সেৱক নাই, তুমি সেৱক দেখাই নাছিলা পুত্ৰ। কামালো স্তব্ধ হৈ গ'ল আৰু ক'ব ধৰিলে, ভগৱান, সঁচাকৈয়ে মই এওঁলোকৰ চৰণৰ ধূলিৰ সমানো নহয়। গতিকে পুত্ৰ, বহুতো শ্ৰেষ্ঠ শ্ৰেষ্ঠ ভকত আছে, অহংকাৰ কৰিব নালাগে, তাক বুজাই দিলে। তাৰপিছত কি কৰিলে? পৰমাত্মাই ক'লে, পুত্ৰ তোমাৰ চাবা ভাল দিন আহিব চমন। कहते सत ना छोड़ दे सूरमा, सत छोड़ दे पतदा, और सत के बांधे लक्ष्मी फिर मिलेगी यार। আপোনালোকে আপোনালোকৰ যি ক্ৰিয়া সেয়া এৰিব নালাগে, যেনেকৈ সি ধেমালি কৰিছিলে যে তোমাৰ ভগৱানে কি কৰিব, ল'ৰাটোও জীৱিত কৰালে। তাৰপিছত চমনক ইমান ধন দি দিলে পৰমাত্মাই যে সি জীৱনত তেওঁক 1 নম্বৰৰ মহাজন বুলি কোৱা হৈছিল। গতিকে পৰমাত্মাই কয়, কল্পে কাৰণ কৌন হে, মনৰ ভিতৰত বেছি কল্পনা নকৰিবা। অমুকে অমুক কৈছিলে তোমাৰ একো নহয় বুলি, সময় আহিব দিয়া। कल पे कारण कौन है कर सेवा निकाम, और मन इच्छा फल देऊंगा जब पड़े मेरे ते काम। আকৌ পৰমাত্মাই কয়, धीरे धीरे रे मना धीरे सब कुछ हो, और माली सीते 100 गुणा समय आए फल हो। এতিয়া আপুনি আমৰ বীজ ৰুইছে, যেনেকৈ পুলি ৰোৱা হয়, শ শ ঘটি তাত পানী দিয়া হয়, তাক পৰিপক্ক হ'ব দিয়া। পৰিপক্ক হোৱাৰ পিছত চাবা কিমান লমালমে লাগিব ফলবোৰ। আপুনিও খাব পাৰিব, চুবুৰীয়াও পাৰিব, সম্বন্ধীয় লৈ গ'লেও শেষ নহ'ব। গতিকে ভক্তি, যথাৰ্থ ভক্তিৰূপী পুলি আপোনালোকে ৰুইছে, ইয়াক অলপ সময় দিয়া, তাৰপিছত চাবা কিমান সুখ দিব কবিৰ ভগৱানে। बोलो सतगुरुदेव। গতিকে পুণ্যাত্মাসকলে সদভক্তি কৰাৰ বাবে আপোনালোকে ইয়াতো সঁহাৰি পাব আৰু সেই স্থানলৈ গুচি যাব য'ত কোনো দুখ নাই। নিজৰ ভক্তি কৰা আৰু আনকো বুজোৱা আৰু ঘনাই বৰবালাৰ সতলোক আশ্ৰমলৈ আহা। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ পৰমেশ্বৰ দেৱৰ অসীম কৃপাৰে আপোনালোক পুণ্যাত্মাসকলে সৎসংগ শুনি আছে। मात पिता मिल जाएंगे, 184 वही, सतगुरु सेवा और बंदगी, ये फेर मिलन की नहीं। আমাৰ পৰম পিতা কবিৰ ভগৱানে আহি আমাৰ এই হৈ থকা আত্মাক জগাই দিলে, যিসকলে কালৰ ভাং খাই নিচাতে নিজৰ জীৱন নাশ কৰি আছিলে। তাৰ বাবে পৰমাত্মাই স্বয়ঙেই আহি আমাক জ্ঞান দিছে যে যি আজি আপোনালোকে নিজৰ পৰিয়ালৰ পোষণৰ বাবে আৰু সম্পত্তি সংগ্ৰহ কৰাৰ বাবে নিজৰ সমগ্ৰ মনুষ্য জীৱন নাশ কৰি দিয়ে। মনুষ্য জীৱনৰ কেৱল ইমানেই কাম নাছিলে, এই যি ক্ৰিয়া আপোনালোকে কৰে পশু পক্ষীয়েও এয়াই কৰে। তেন্তে মানৱ শৰীৰ পোৱাৰ উদ্দেশ্যনো কি আছিলে, আৱশ্যকতা কি আছিলে? এই জ্ঞান পৰমাত্মাই স্বয়ঙে আহি দিয়ে আৰু সেই জ্ঞান আগলৈ অজ্ঞান বনাই কালৰ দূতে কালৰ সন্তই প্ৰেৰণাটো কৰি থাকে, কিন্তু তেওঁলোকৰ ওচৰত সমাধান নাথাকে। যাৰ ওচৰত সমাধান নাই তাৰ জ্ঞানো ব্যৰ্থ। যেনে ধৰক কাৰোবাৰ কিবা বেমাৰ আছে, যদি কোনোবাই কৈও দিয়ে যে আপোনাৰ অমুকটো ৰোগ আছে, ঔষধ নাই, আৰু যদিও আছে সেয়া ডুপ্লিকেট, তেন্তে সেই জ্ঞানো আৰু সমাধানো দুয়োটাই ব্যৰ্থ, ইউজলেছ। ঠিক এই প্ৰকাৰেই তত্ত্বজ্ঞানৰ অভাৱত যিয়ে ভক্তিও কৰিছিলে
মনুষ্য জীৱনৰ উদ্দেশ্যও যিয়ে কৈ দিছিলে যে ইয়াৰ আত্মকল্যাণেই মনুষ্য জীৱনৰ উদ্দেশ্য, কিন্তু তেওঁলোকৰ তাত সমাধান নাছিল। গতিকে পৰমাত্মাই আহি সমাধানো দিছে আৰু এই তত্ত্বজ্ঞানো দিছে। পৰমাত্মাই কি কৈছে? कि मात पिता मिल जाएंगे इस लक्ष 84 माह। যদি আপোনাৰ জন্ম হ'ব পশু কুকুৰৰ জুনি লৈ যাব, তাতেও পিতৃ মাতৃক পাব। গাধৰ জুনিটো যদি যায়, তাতেও আপুনি পিতৃ মাতৃ পাব। পক্ষী হ'লেও তাতেও আপুনি পিতৃ মাতৃ পাই যাব। মনুষ্য জীৱন পাৰিও আপুনি তাত পিতৃ মাতৃ পাব। মনুষ্য জীৱনৰ অবিহনে আমি পৰমাত্মাক পাব নোৱাৰোঁ, সদগুৰু পাব নোৱাৰোঁ। সেইবাবেই পৰমাত্মাই কয় कि मात पिता मिल जाएंगे लक्ष 84 माह और सतगुरु सेवा और या बंदगी, भाई फिर मिलन की ना। मानुष जन्म पाया कर जो नहीं रट हरि नाम, जैसे कुआ जल बिना फिर बनवाया क्या काम। যিটো কুৱাৰ ভিতৰত পানী নাই, ওপৰৰ পৰা তাৰ চিত্ৰকাৰিতাটো বৰ ধুনীয়া। লাগিলে তাৰ ষ্ট্ৰাকচাৰ যিমানেই ভাল নহওক, সেয়া ইউজলেছ, তাৰ কোনো লাভ নাই। তাত পানী নাই যিহেতু। ঠিক সেই প্ৰকাৰে যি মনুষ্য জীৱন প্ৰাপ্ত প্ৰাণীয়ে যিমানেই উচ্চ পদ প্ৰাপ্ত কৰক, তাৰ শৰীৰ যিমানেই সুন্দৰ নহওক, যদি তাৰ তাত ভক্তি নাই, সৎভক্তি নাই, তেন্তে এনেকুৱা হয় যেনেকুৱা জলৰহিত কুঁৱা থাকে। मानुष जन्म पाय कर जो नहीं रटे हरि नाम, जैसे कुआ जल बिना बनवाया क्या काम। मानुष जन्म दुर्लभ है ये मिले न बारंबार, जैसे तरवर से पत्ता टूट गिरे वो बोर न लगता डर। ইয়াৰ বাবে পৰমাত্মাই আমাক মনত পেলাই দিয়ে যে আপোনালোকৰ মানৱ শৰীৰ আছে আৰু আপোনালোকে সদগুৰুও পালে। গতিকে কি কৈছে যে समझा है तो सिरधर पाओ बहोर नहीं रे ऐसा दाव। আকৌ পৰমাত্মাই আমাক মনত পেলাই দিয়ে যে राम नाम रटते रहो जब तक घट में प्राण, कभू तो दीन दयाल के है भनक पड़ेगी कान। आज कहे मैं काल भजूं और काल कहे फिर काल, आज काल के करते ही तेरा समय जावेगा चाल। आज कला लीजियो कल किसको होई, यो तन माटी में मिले है जाने सब कोई। काल करे सो आज करे, आज करे सो अब, पल में प्रलय हो जागी भाई फिर करोगे कब। आज कला लीजियो कल किसको होई, ये तन माटी में मिले है जाने सब कोई। लखी करोड़ी चले गए बहु जोड़े खजाना, जातन चंदन लेपते सो धरे मसाना। अस्थि घोड़े पाल की दल बल बहु साजा, वो 1.25 लाख संगी गए वो रावण से राजा।
लखी करोड़ी चले गए बहु जोड़े खजाना जातन चंदन लेपते सो धरे मसाना अस्थि घोड़े पाल की दुलबुल बहु साजा 1.25 लाख संगी गए वो रावण से राजा कुंभकर्ण से वीर छे वो लंका छत्रधारी बिना नाम वंश डूबेगा न्यो समझावे नारी विभीषण पद भेद दिया वो निर्गुण निर्वाणा रावण दुई बिसार रे तज गर्भ गुमान बड़चक विकाल चक्कर पड़े जिन नाम बिसारा कंस के सी चाणोर से धर बाल पछारा हिरणा कुछ समझा नहीं प्रहलाद पढ़ावे उधर विनाशा आण के तब कौन छुटावे जरासंध से मारिया और सहसरा बाहु ग्रह से गज छुटाई या निज नाम है साहू दुशासन पर ले गए वो 71 भाई दुर्योधन की देह को तन गीद ना खाई सूक्ष्म रूप धर कर किन्नी कबीर सहाय कृष्ण को तो महिमा दीनी है सतबा सूक्ष्म रूप धर कर किन्नी कबीर सहाय श्री कृष्ण को तो महिमा केवल दीनी है सतबाय मोक्ष मुक्ति सतनाम से भजली जो सोई अगम दीप सतलोक में तब बासा होई 88 दीप में उत्पत्ति की खानी दास गरीब सत भक्ति मिले तब सथिर होत प्राणी पुण्यात्माসকল আপোনালোকৰ সৌভাগ্য আৰু সৌভাগ্য সেই পিতৃ মাতৃ যাৰ পৰা জন্ম ল'লে কাৰণ ভাল সন্তান ভাল পিতৃ মাতৃৰ পৰাই প্ৰাপ্ত হয় ভাল সন্তান সেইবোৰেই যিয়ে ভগৱানক ভয় কৰে পৰমাত্মাৰ সন্ধান কৰি ফুৰা আৰু বেয়া কামক ভয় কৰাজন তেওঁলোকেই ভাল সন্তান আৰু ভাল পিতৃ মাতৃৰ পৰাই তেওঁলোকৰ জন্ম হয় গতিকে এই যি সংস্কাৰ আপোনালোকৰ প্ৰাপ্ত হৈছে সেয়া পোৱা বহুত কম চান্স থাকে মানৱ জীৱনত আপোনালোক বালক সেইবাবে জ্ঞান নাই এই দাসক এই মাৰ্গৰ মাষ্টাৰ বনাই দিছে কবিৰ ভগৱানে এই দাসে জানে আপোনালোকৰ কিমান মূল্য আপোনালোক কিমান পুণ্যকৰ্মী প্ৰাণী কাৰণ লালৰ মূল্য লালে নাজানে কেৱল তাৰ মূল্য সোণাৰীয়েহে জানে এতিয়া কি কৈছে পৰমাত্মাই যে आज का लाहा लीजियो कल किसको होई और ये तन माटी में मिले जाने सब कोई সকলোৱে জানে মৰিব এদিন কিন্তু এটা ডাঙৰ ভুল ধাৰণা এইটো যে আমি এতিয়াই নমৰো বুলি ভাবোঁ কেতিয়া মৰিম এপ্ৰক্সিমেশ্যন হয় যে যেনে ধৰক কোনোবা 20-30 বছৰীয়া ল'ৰা এটা আছে পুত্ৰ বা পুত্ৰী সিহঁত স্বাভাৱিকতে নিশ্চিত হৈ থাকে যে তেওঁলোকে 100 বছৰ আশে পাশে মৰিব 80-70 বছৰটো এনেই বহুত হয় আৰু যিসকল 50-60 বছৰীয়া হৈ আছে সিহঁতে ভাবে যে এতিয়া নমৰে কাৰণ বয়স বহুত আছে এতিয়া আৰু যিসকলে 70-80 বছৰ বয়সত আহি পাইছে সিহঁতেও ভাবে যে আমি এতিয়া নমৰো আৰু যিসকল 90 ওচৰা-ওচৰি আছে সেইসকলেও এইটোৱেই ভাবি জীয়াই আছে যে হ'ব পাৰে আৰু 10-5 বছৰ বাকী আছে কিন্তু আমি তাত পাহৰি যাওঁ 10 বছৰীয়া বালক 2 বছৰীয়া ল'ৰা অথবা গৰ্ভত বা 1 বছৰীয়া 6 মহীয়া 20 বছৰীয়া বা 30 বছৰীয়া কোনো কাৰণতে 50 অথবা 40 বছৰীয়া এইসকলে মৃত্যু প্ৰাপ্ত কৰি আছে সেইবাবে পৰমাত্মাই মনত পেলাই দিয়ে যে আজকাল হালি জিও কাল কিসকো হৈ যি ধন আপুনি একত্ৰিত কৰিব ভক্তি কৰিব দান ধৰ্ম কৰিব সেয়া আপোনাৰেই হ'ব
বাকী ৰেষ্টুৰেণ্ট সকলোবোৰ যি বনাই থৈছে সেয়া আপুনি থৈ যাব লাগিব, লগত লৈ যাব নোৱাৰে। গতিকে কি লৈ যাব লাগিব আমি? যেনে ধৰক আমি বিদেশলৈ গৈছোঁ, এতিয়া স্বদেশ উভতিম, গতিকে বিদেশৰ কাৰেঞ্চি যদি ইয়ালৈ আনো সেয়া কাম নকৰিব, তাক আমি চেঞ্জ কৰাব লাগিব। আমি সেই কাৰেঞ্চিক নিজৰ যি স্বদেশৰ কাৰেঞ্চি তাৰ সৈতে চেঞ্জ কৰাব লাগিব, তেতিয়াহে কামত আহিব। নহ'লে এখন সাধাৰণ কাগজ হ'ব, এক নয়াৰো নহ'ব। সেইবাবে আমি এতিয়া ইয়াত বিদেশত আছোঁ। এই পৃথিৱীখন এখন বিদেশ, কালৰ এইখন লোক বিদেশ হয়। পৃথিৱীখন তাৰ এখন চহৰ বুলি ভাবা, 21 ব্ৰহ্মাণ্ডখনেই তাৰ সমগ্ৰ ৰাজ্য সাম্ৰাজ্য। আমি হতলোকৰ পৰা ইয়ালৈ আহি গৈছিলোঁ, এতিয়া উভতি যাবলৈ প্ৰস্তুতি চলাই আছোঁ। আমি ইয়াৰ পৰা একো লগত নিব নোৱাৰোঁ। ইয়াৰ বাবে আমি কাৰেঞ্চি চেঞ্জ কৰাব লাগিব। সেই কাৰেঞ্চি কেনেকৈ চেঞ্জ হ'ব? যেনেকৈ আপুনি দান কৰিলে, সেই পইচা যি দিছিলে সেয়া দানলৈ সলনি হৈ যাব, আৰু দানৰ পৰা আকৌ ধৰ্ম হ'ব, আৰু ধৰ্ম হৈ আপোনাৰ ভাগ্যত লিখা হ'ব। সিমানেই পইচা আপোনালোকে সেই বিদেশৰ নিজৰ স্বদেশত পাব। আপোনাৰ কাৰেঞ্চি চেঞ্জ কৰাব লাগিব। গতিকে ইয়াক যিমান কৰাই ল'ব পাৰিব সেয়া আপোনাৰ হ'ব, আৰু যি কাৰেঞ্চি চেঞ্জ কৰাব নোৱাৰে সেয়া কালৰ হয়, সেয়া ইয়াতেই থৈ যাব লাগিব আপুনি। ইয়াৰ বাবে কি কৈছে? लखी करोड़ी चले गए बहु जोड़ खजाना और जातन चंदन लेपते सो धरे मसाना। ৰজাসকল, মহাজনসকল, শাহুকাৰসকল, ব্যক্তিয়ে যিমান ধনী হৈ যায় সিমানেই সি কৃতজ্ঞ হৈ যায়। এয়া মায়াৰ গুণ। ৰজাসকলে কি কৰিছিলে? গোটেই শৰীৰত আজিকালি ধৰা এচি আছে, কুলাৰ হৈ গ'ল। ৰজাসকলে কি কৰিছিলে? চন্দন ঘঁহিছিলে, চাকৰসকলে সেই চন্দন পিহি দিছিলে, আৰু গৰমৰ দিনত সমগ্ৰ শৰীৰত সেই চন্দন লগাই লৈছিলে আৰু শীতলতা প্ৰাপ্ত কৰিছিলে তাৰ পৰা। চন্দনৰ গছৰ গুৰি, চন্দন গছ শীতল হয়, ঠাণ্ডা শীতল। একেধৰণে মহাজন আৰু শাহুকাৰেও। গতিকে পৰমাত্মাই কয়, जातन चंदन लेपते, যাৰ শৰীৰত চন্দনৰ লেপ আছিলে, ভক্তি নকৰি অযথা কথা কৈ জীৱন নাশ কৰি গ'ল। আগৰ জনমৰ পুণ্যকৰ্মক পূৰ্বজনমৰ বেটৰীৰে ৰজা হৈ গ'ল। যেতিয়ালৈকে পূৰ্বজনমৰ বেটৰী থাকে তেতিয়ালৈকে এই ৰজাসকলে ৰাজ্য ভোগ কৰে। ধনীসকলে নিজৰ ধনৰ সুখ লয়, আৰু যদি ভৱিষ্যতৰ ভক্তি সঠিকভাৱে নকৰে, শাস্ত্ৰ অনুকূল সাধনা নকৰে, চাৰ্জাৰ নলগায়, গতিকে পূৰ্বজনমৰ বেটৰী যিদিনাখনেই ডিছচাৰ্জ হ'ব, অৰ্থাৎ পূৰ্বজনমৰ পুণ্য আপোনাৰ যিদিনাখনেই সমাপ্ত হৈ যাব, সেইদিনাখনে হঠাৎ বিপদ অহা আৰম্ভ হ'ব। আপোনালোকে ৰজাসকলৰ ইতিহাস চাই লওক, আগৰ দিনৰ পুৰণা। আমি ইতিহাস পঢ়িছিলোঁ। কোনোবা ৰজা 5 বছৰ ৰাজত্ব কৰিলে, কোনোবাই 10 বছৰ কৰিলে, কোনোবাই 12 বছৰ কৰিলে। আৰু যেতিয়া কৰ্ম বেয়া হয় মানুহৰ, কালৰ প্ৰেৰণাৰে প্ৰেৰিত হোৱা আন ৰজা আহি তাৰ ওপৰত আক্ৰমণ কৰি দিয়ে। তাৰ টোপনি নোহোৱা হয়, হত্যা হৈ যায়, লুটি লয়, যদি বাচি যায় জংঘলত ভ্ৰমি ফুৰে। গতিকে তাৰ বেটৰী সমাপ্ত হৈছে, আৰু মৃত্যুৰ পিছত ৰজা গাধৰ জনী লৈ যায়। গতিকে ইয়াত পৰমাত্মাই কয়, अगम निगम को खोज ले, बुद्धि विवेक विचार, उदय अस्त का राज मिले, तो बिन नाम बेगार। কিমান সঠিক উদাহৰণ দিছে পৰমাত্মাই, যে অলপমান বুদ্ধিৰে কাম কৰা মানুহ अगम निगम को खोज ले, নিজৰ ভৱিষ্যতৰ বিচাৰ কৰি, और बुद्धि विवेक विचार, उदय अस्त का राज मिले, तो बिन नाम बेगार। যদি পৃথিৱীপতি হৈ যায়, উদয় অৰ্থাৎ সূৰ্য যিফালেৰে উদয় হয় আৰু অস্ত হয় অৰ্থাৎ গোটেই পৃথিৱীত যাৰ শাসন থাকে, তেওঁক উদয় অস্তৰ ৰজা বুলি কয়। उदय अस्त का राज्य मिले, तो बिन नाम बेगार। এতিয়া বিগাৰ
চাগে কোনোবাই এইটো শব্দৰ কথা নাজানে, ডিফাইন কৰিব লাগিব তাক। আগতে চন 60ৰ পিছত 66, 67, 68ৰ ভিতৰত হাৰিয়ানাত প্ৰাণ তেতিয়া বেলেগ আছিল, ইমান বিকাশ হোৱা নাছিলে, ৰাস্তা হৈছিলে, তেতিয়া 3 হুইলাৰ চলিছিলে পেট্ৰলৰ। এই ডাঙৰ ডাঙৰ যি 3টা চকা থকা 3 হুইলাৰ বুলি কয় ডাঙৰখন, আৰু সেয়া গাঁৱৰ পৰা চহৰলৈ গৈছিলে। আমাৰ গাঁৱৰ পৰাও 2খন 3 হুইলাৰ চলিছিলে। এখন যেতিয়া এদিন নাহিলে তেতিয়া আনখনে সুধিলে, কালি কি হৈছিলনো, ভালেতো আছা নাহিৰা যে? তেতিয়া সি কৈছিলে যে মই বেগাৰতে ফচি গৈছিলোঁ। বেগাৰ কি হয়, আগতে পুলিচসকলৰ নিজৰ চৰকাৰী ভেহিকেল নাছিলে, যেনে জীপ ইত্যাদি। এনেকৈ কোনোবা দিনা এখন জীপ ধৰি লয় অথবা কোনোবা 3 হুইলাৰ ধৰি লয়, কোনোবা দিনা 4 হুইলাৰ জোৰ কৰি লৈছিল। সেইখনেৰে গোটেই দিনটো তেওঁলোকৰ যি কাম থাকে 10-5খন গাঁৱত, ক'ৰবাত ৰেড মাৰিবলগীয়া থাকে অথবা মদ ধৰিবলগীয়া থাকে, চুৰ ধৰিবলগীয়া বা ক্ৰিমিনেল ধৰিবলগীয়া, তেতিয়া তেওঁলোকক নিছিলে। তাৰ বাবে যি পেট্ৰল লাগিছিলে সেয়া নিজেই দিব লাগিছিলে, আৰু গোটেই দিনটো চকা ৰ'বই নিদিছিলে। সাধাৰণ ব্যক্তিটো এনেকুৱা লাগে যেনেকৈ বৰ স্পীডেৰে গৈ আছে, ভাল উপাৰ্জন কৰিছে চাগে সেই 3 হুইলাৰ চালকে। আৰু সি ফচি আছিলে বেকাৰতে। সি কৈছিলে যে কালি 200 টকা মই ঘৰৰ পৰা আনিহে চলিছিলোঁ। সেই সময়ৰ 200 টকা মই ভাবোঁ আজিৰ সময়ৰ 20,000তকৈ বেছিয়ে হ'ব চাগে। কৈছিলে মই 200 টকাৰ পেট্ৰল নিজৰ পকেটৰ পৰাই দিছিলোঁ, আৰু ৰাতিপুৱা 6 বজাতেই ধৰি লৈ গৈছিলে মোক, আৰু ৰাতি 11-12 বজাতহে এৰি দিছিল। 200 টকাৰ তেল লাগিল আৰু ৰুটিটো খাবলগীয়া আছিলেই, গতিকে কালি মই এনেই ফচি গ'লোঁ। কালি গোটেই দিনটোতে তাক খুব গাড়ী চলোৱা দেখা গ'ল, চকা ৰোৱাই নাছিলে, বহুত স্পীডেৰে ইফালে গ'ল সিফালে গ'ল, কিন্তু ইনকাম 1 টকাৰো হোৱা নাছিলে, ওলোটা খৰচহে খৰচ হৈছিলে। ইয়াকে কোৱা হয় বেগাৰ। গতিকে যি ৰজাসকল মহাজন ছেঠ বা অন্য ব্যক্তি বুলি ধৰক, যেতিয়া ৰজাকেই লোৱা হয় তেন্তে বাকী অন্য নাগৰিকেতো নিজে নিজেই নিজৰ দুৰৱস্থাৰ সৈতে নিজে নিজেই পৰিচিত হয়। এতিয়া ৰজায়ো যিয়ে ভক্তি নকৰে সিও বেগাৰেই কৰি আছে, গতিকে আম ব্যক্তিয়েও নিজৰ সৈতে তেওঁক তুলনা কৰিব পাৰে যে যিয়ে ভক্তি নকৰে আৰু কেৱল মায়া একগোট কৰাত লাগি আছে। গতিকে সেই ৰজাই পূৰ্বজন্মৰ পুণ্যৰ যি উপাৰ্জন আছিলে সেই আধাৰতে সেই পুঞ্জীৰেই তেওঁক বহুত চহকী যেন দেখা হয়। জয় জয়কাৰ হৈ যলৈ যায়, মালা দিওঁ তাৰ ভিৰ, জয় জয়কাৰ কৰোঁ তাৰ ভিৰ, আৰু বেণ্ড বাজা বজোৱা বহুত থাকে তেওঁৰ আগে পিছে। আৰু সেই সৰলাত্মাই নিজৰ পূৰ্বজন্মৰ সেই বেটৰীক নিজৰ পূৰ্বজন্মৰ উপাৰ্জনক সমাপ্ত কৰি আছে। আগলৈ চাৰ্জাৰো নাই, অৰ্থাৎ ভৱিষ্যতৰ ভক্তি তেওঁ কৰি থকা নাই। তেন্তে সেই ৰজাই বেগাৰ কৰি আছে, ব্যৰ্থ, নিজৰ পুঁজি নাশ কৰি আছে, আৰু এটা ক্ষণৰো শান্তি নাই। গতিকে ইয়াত গৰীবদাস চাহেবদেৱে পৰমাত্মাৰ পৰা প্ৰাপ্ত জ্ঞানৰ আধাৰত কয়, अगम निगम को खोज ले, बुद्धि विवेक विचार, उदय अस्त का राज मिले, तो बिन नाम बेगार। পুণ্যাত্মাসকল কলিজা কঁপি যাব যদিহে অলপমানৰ চেতনাত থাকে, অলপো যদি বিবেক থাকে। আমাৰ বুদ্ধিত পাথৰ পৰি গৈছে। আমি পূৰ্ণৰূপেৰে যিমানেই বিদ্যান বুলি নেদেখুৱাওঁ, ইঞ্জিনিয়াৰ অথবা ডক্টৰেই হওঁ অথবা প্ৰধানমন্ত্ৰী হৈ যাওঁ, আমি ভক্তি মাৰ্গত শূন্য, আধ্যাত্মিক মাৰ্গ আমাৰ শূন্য। যদি পূৰ্বজন্মৰ প্ৰেৰণাৰে কোনোবাই ট্ৰাইও কৰি আছে তেন্তে সি ভুলকৈ কৰি আছে, শাস্ত্ৰৰ বিৰুদ্ধে সাধনা কৰি। গতিকে আপোনালোকৰ সৌভাগ্যই জ্ঞান শুনিবলৈ পাইছে। ধন্যবাদ জনাওক সেই পৰম পিতা পৰমেশ্বৰ কবিৰ ভগৱানক যে এই জ্ঞান আপোনালোকলৈ গৈ পালে এই দাসে জানে। যেতিয়াৰ পৰা মোৰ লগত সংযুক্ত হৈছে আপোনালোকৰ ভাই ভনী কিমান সংঘৰ্ষ কৰি আপোনালোকলৈ এই জ্ঞান পঠিয়াইছোঁ। এই কালৰ দুষ্টসকলে এই জ্ঞানক বাহিৰলৈ আহিব দিয়া নাছিল। 600 বছৰৰ আগতে পৰমাত্মা আহি গুচি গ'ল, কাৰণ অশিক্ষিত আছিলে আমাৰ পূৰ্বপুৰুষ, আৰু এই দুষ্টসকলে পৰমাত্মাৰ জ্ঞান আমালৈ আহিব দিয়া নাছিল। এইটো কৈ যে কবিৰটো অশিক্ষিত হয়,
এওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ নিন্দা কৰে, এওঁ দেৱতাসকলৰ নিন্দা কৰে, এওঁ পাথৰ মাৰা, খেদি পঠিওৱা। আৰু যেতিয়াৰ পৰা দয়া হ'ল এই দাসৰ ওপৰত পৰমাত্মাৰ, দাসৰ টোপনি ভাঙিল আৰু ই তত্ত্বজ্ঞান হ'ল, সেইদিনাৰ পৰাই ব্যাকুলতা হ'ল। যাকে বুজাওঁ ওলোটাকৈ বুজে। কবিৰ চাহেবে কয়, सच कहूं जग मारन आवे और झूठ कही ना जाइयो, और सच ने पूरा पावते झूठों जगपति आइयो। গতিকে পুণ্যাত্মাসকল, চন 1994 পৰম পূজ্য মোৰ গুৰুদেৱে মোক নাম দিয়াৰ আদেশ দিছিলে। সেইদিনাৰ পৰা আজিলৈকে এই দাসে জানে কিমান সংঘৰ্ষ কৰি আপোনালোকলৈ এই জ্ঞান পঠাব পাৰিছোঁ। এই দুষ্টসকলে ইমান বাধা দিছিলে, জেললৈ পঠিয়ালে, মিছা কেছ বনায়, মিছা অপবাদ বনায় যে ৰামপাল দুষ্ট হয়, মিছলীয়া হয়। এইটো নকলে যে তেওঁ ভাল মানুহ আৰু সমগ্ৰ বিশ্বৰ কল্যাণৰ বাবে প্ৰযত্ন কৰি আছে। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ এয়া কৰ্তব্য, নিজৰ ভাই ভনীসকললৈ এই জ্ঞান পঠিওৱা। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ, কি নাম আপোনাৰ? ৰঞ্জিত মাঝি ছাৰ। ৰঞ্জিত, আপুনি ক'ৰ পৰা আহিছে? কলাহান্দি ডিষ্ট্ৰিক্ট, উৰিষ্যাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? 7 জানুৱাৰী 2018। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? আদিবাসী হোৱাৰ বাবে, ST হোৱাৰ বাবে আমাৰ যি পৰম্পৰাত আছিলে, ভূত প্ৰেত, দেৱী দেৱতা মাছানী এইসকলৰ পূজা কৰিছিলোঁ, ছাগলীৰ বলি দিছিলোঁ, সেইবোৰে কৰিছিলোঁ। তাৰ লগে লগে মানে যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শিৱ মন্দিৰ সেইবোৰলৈ গৈছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ, এবাৰ মোৰ গাড়ীৰ এক্সিডেণ্ট হৈ গৈছিলে, গাড়ীৰ পৰা পৰি গৈছিলোঁ। তেতিয়া মই দুখ পাইছিলোঁ। দুখ পোৱাৰ পিছত 15-20 দিন হৈ যোৱাৰ পিছত মোৰ এখন ভৰি ৰাতি ইমান ডাঙৰ হৈ গ'ল, আৰু যেতিয়া ৰাতিপুৱা উঠি দাঙিবলৈ চালোঁ, দাঙিব পৰা নাছিলোঁ। তেতিয়া মই ভাবিলোঁ যে এয়া কি হ'ল মোৰ। তাৰপিছত মোৰ মনলৈ আহিল, মোৰ যি এক্সিডেণ্ট হৈছিলে তাৰ বাবে এয়া হৈছে। তাৰপিছত মোৰ বন্ধুবোৰে হস্পিটাললৈ লৈ গ'ল। মাণ্ডছিল নামৰ গাঁও এখন আছে ছাৰ। তালৈ লৈ যোৱাৰ পিছত তাৰে ডক্টৰে, সৰু সুৰা ডক্টৰ আছিলে, তেওঁৰ ওচৰলৈ নিয়াৰ পিছত তেওঁ ঔষধ লিখি দিলে যে এইখিনি দোকানৰ পৰা আনা। সেইখিনি অনাৰ পিছত মই ট্ৰিটমেণ্ট কৰিম তেওঁৰ। তেতিয়া মোৰ বন্ধুৱে ক'লে যে তুমি ইয়াতে আৰাম কৰা, মই ঔষধ লৈ আহোঁ, এইবুলি কৈ গ'ল। তেতিয়া মই ক'লোঁ যে ভাই, মই ইয়াত অকলে বহি নাথাকোঁ, মোকো লগত লৈ যোৱা, দুয়োটাই গৈ ঔষধ লৈ আহিম, গতিকে ময়ো লগতে যাওঁ দিয়া। এনেকৈ ভাবি যেতিয়া গ'লোঁ, তেতিয়া তাত মেডিচিন দোকানখন যাৰ আছিলে তেওঁ নিজেই এজন ডক্টৰ, মাণ্ডছিলৰে হয়। তেওঁৰ নাম ডক্টৰ চাহু, এতিয়াও তেওঁৰ দোকানখন আছে। তেতিয়া তেওঁ ক'লে যে, যেতিয়া মই শ্লিপখন দিলোঁ তেতিয়া তেওঁ সুধিলে এয়া কাৰ বাবে লাগে। তেতিয়া বন্ধুৱে ক'লে যে মোৰ এজন বন্ধু আছে, ক'লে তাক লৈ আহা, ময়ো এজন ডক্টৰ হয়, চেক কৰিম বুলি ক'লে। গতিকে তেওঁ যেতিয়া মোক দেখিলে তেতিয়া ক'লে যে ভাই এয়া কেনেকৈ হ'ল। মই ক'লোঁ যে ছাৰ, মোৰ এক্সিডেণ্ট হৈ গৈছিলে, 10-15 দিনৰ পিছতহে এনেকুৱা হ'ল। তাৰপিছত মোক ইনফেকশ্যন হোৱা বুলি ক'লে, এনেকৈ ক'লে মোক। ইনফেকশ্যন হোৱা বুলি কোৱাত মই ক'লোঁ যে ছাৰ ঠিক আছে, আপুনি চিকিৎসা কৰক। তেতিয়া তেওঁ মোক 4টা ইনজেকশ্যন দিলে সেইদিনা, আৰু ক'লে যে কাইলৈ গধূলি 5টা বজাত আহি যাবা তুমি। আৰু যেতিয়া সেইদিনাও গ'লোঁ, 3টা ইনজেকশ্যন দিলে, আকৌ পিছদিনা গধূলি আহিবলৈ ক'লে। এনেকৈ কৰি 2-2টাকৈ ইনজেকশ্যন লগাবলৈ 6 দিন গ'লোঁ। 6 দিন যোৱাৰ পিছত ছাৰ, 6 দিনৰ দিনা গধূলি যেতিয়া গৈ পালোঁ মই, তেতিয়া এটা বাকচ লৈ আহিলে। বাকচটো আনি মোক শুৱাই দিলে আৰু বাকচটো তলত থলে। আৰু যেতিয়া মোৰ ভৰিখন এনেকৈ পিটিকিবলৈ ধৰিলে, তেতিয়া সেই বাকচটোত 2 বাকচ তেজৰ দৰে কিবা ওলাল, ইমান ডাঙৰ বাকচত ইয়াৰ পৰা। তাৰপিছত ক'লে যে ইমানবোৰ তোমাৰ আছিল ইয়াত, এতিয়া তুমি ঠিক হৈ যাবা, এনেকৈ ক'লে। তাৰপিছত 2টা ইনজেকশ্যন লগাই মোক পঠিয়ালে। পিছত 7ম দিনা মই আকৌ গ'লোঁ। যোৱাৰ পিছত সেয়া চাফা কৰিলে, কোৱাৰ পিছত সুধিলে যে তোমাৰ কিমান দূৰলৈকে এয়া হৈছে, এতিয়া গম পোৱা হোৱা নাই, তুমি কাইলৈ আকৌ আহিবা। আকৌ গ'লোঁ। পিছদিনা আকৌ যোৱাৰ পিছত তেওঁৰ যি কেঁচি আছিল, যি ডক্টৰৰ তাত যে থাকে, সেইখন যেতিয়া ভৰাই দিলে ইমান দূৰলৈকে সোমাই গ'ল। তেতিয়া তেওঁ ক'লে যে ভাই এয়াতো ডাঙৰ ভুল কৰিলা তুমি, তোমাৰ হাড়ত ফুটা হৈ গৈছে। তেতিয়া মই ক'লোঁ যে ছাৰ এয়া কেনেকৈ হৈ গ'ল ছাৰ, তোমাৰ বহুত দিন হ'ল যে সেইবাবে কেঞ্চাৰ হৈছে, মোক কিন্তু কোৱা নাছিলে।
মোৰ বন্ধুজনক মাতি ক'লে যে তাৰ হাড়ত কেঞ্চাৰ হৈছে। তুমি এতিয়া তাক গৈ কৈ দিবা। যেতিয়া মোৰ বন্ধুৱে মোক ক'লে তেতিয়া মই ক'লোঁ যে কি কৰোঁ এতিয়া, মইতো এতিয়া নাবাচিম। মই দুখীয়া মানুহ, মোৰ লগত পইচাও ইমান নাই। মই মৰাটো এতিয়া নিশ্চিত, কাৰণ ইয়াৰ চিকিৎসাটো ইয়াত নায়েই আৰু মোৰ লগত পইচাও নাই। গতিকে মই মৰিমেই মৰিম। এনেই মোক ফৰ্মেলিটিৰ কাৰণে মোৰ মনটো ভাল লগাবলৈ টেবলেট খাবলৈ আৰু কিবা কিবি দিলে লগাবলৈ, কিন্তু মই নাবাচিম বুলি ক'লে, এনেকৈ কৈছিলে। আৰু মোৰ বন্ধু এই কথাৰ প্ৰমাণ। সি ক'লে তোমাৰ এনেকুৱা এনেকুৱা হৈছে, তোমাৰ ঘৰত ফোন কৰি দিওঁ। তেতিয়া মই ক'লোঁ যে নালাগে কৰিব ঘৰলৈ ফোন, কাৰণ মইতো ইয়াত দুখতে আছোঁ, ঘৰৰ মানুহো দুখত পৰিব, মোৰ ঘৈণী সন্তান সকলো দুখত পৰিব, মোৰ ঘৈণী তাই দুখত পৰিব। সি ক'লে ঠিক আছে। মই কি কৰিলোঁ ছাৰ, সেই সময়তে মই তাৰ আগতে এয়া জ্ঞানগংগা নামৰ কিতাপ, মোৰ যিজন হেল্পাৰ আছিল, মই এনেই মিস্ত্ৰীৰ কাম কৰোঁ, তেতিয়া মোৰ হেল্পাৰৰ তাত জ্ঞানগংগা কিতাপ আছিলে আৰু সেইখন সি কাভাৰ কৰি বন্ধ কৰি নিজৰ মূৰত গাৰু কৰি শুইছিলে। তাৰপিছত এদিন সি ডিউটিলৈ গ'ল, মই সেইদিনা যোৱা নাছিলোঁ, মদ বহুত খাইছিলোঁ ছাৰ। তেতিয়া মই এনেকুৱা কৰাত দেখিলোঁ যে কিতাপখন পাই মই খুলি পঢ়িলোঁ। মানে এনেকৈ যেতিয়া খুলিলোঁ, তাত ওম আৰু যে প্লাছ চিহ্ন এটা থাকে, তাত সকলোৰে দিয়া থাকে। তেতিয়া মই এইখন খুলি ক'লোঁ যে ইয়াত খ্ৰীষ্টিয়ানৰ কিতাপ কোনে ৰাখিছে। এনেকৈ ভাবি থৈ দিলোঁ, নপঢ়িলোঁ। তাৰপিছত ছাৰ মই আকৌ মদৰ দোকানলৈ গুচি গ'লোঁ। মদৰ দোকানলৈ যোৱাৰ আগত আমাৰ যিজনে খানা বনায় তাক ক'লোঁ যে মই মাছ মাংস লৈ আহোঁ, তুমি বনাবা, আৰু মদ আনিম বুলিও ক'লোঁ। বনোৱাৰ পিছত দুয়ো বহিলোঁ সেইদিনাখনেই আৰু খাব ধৰিলোঁ। তাৰপিছত মোৰ মগজুত কেনেকৈ আহিল যে সেই কিতাপখন পঢ়িব লাগে এনেকৈ মোৰ মগজুত আহিল। তাৰপিছত মই সেই কিতাপখন মদ খাই থকাৰ সময়তে পঢ়িলোঁ। সেইখন পঢ়াত দেখিলোঁ যে ছাৰ কোন ব্ৰহ্মাৰ পিতা হয়, কোন বিষ্ণুৰ মা, সেইবোৰ লিখা দেখি মোৰ মগজুলৈ আহিল যে ব্ৰহ্মা বিষ্ণুৰো মাক দেউতাক আছে, আজিলৈকে শুনাই নাছিলোঁ, এইখন কেনেকুৱা কিতাপ। তাৰপিছত মই আনখন পৃষ্ঠা খুলিলোঁ, এনেকৈ এখনকৈ পৃষ্ঠাবোৰ লুটিয়াই থাকিলোঁ। তেতিয়া মই ভক্ত এজনৰ অভিজ্ঞতা পঢ়িলোঁ যে মোৰ এনেকৈ কেঞ্চাৰ আছিলে, এনেকুৱা হৈছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল শিষ্য আছিলে তেওঁলোকে নিজৰ অভিজ্ঞতাৰ কথা কয়, সেইখন কিতাপেই মই পঢ়িছিলোঁ। তেতিয়া মোৰ সেই কথা মনত থাকিল ছাৰ, মোৰ এই যি কেঞ্চাৰ যে হৈছে, তেতিয়া মোৰ মনলৈ আহিল যে মই সেই কিতাপখন পঢ়িছিলোঁ। এতিয়া কিতাপখনতো তাৰ তাত আছে, মোৰ তাততো নাই, এতিয়া মই কেনেকৈ পাম। গতিকে মোৰ মগজুত এনেকৈ পৰমাত্মাইটো ভৰাই দিলে যে তাত যি পাম্পলেট আছিলে সেই পাম্পলেটখন মোৰ জেপতে ভৰোৱা আছিলে। তেতিয়া মোৰ মনলৈ আহিল যে মোৰ তাত পাম্পলেটখন আছে, সেই পাম্পলেটখনত কি লিখা আছে সেইখন পঢ়িলে মই সকলোবোৰ গম পাম। তাৰ পিছদিনা যেতিয়া মই গাঁৱলৈ গুচি গ'লোঁ, মাণ্ডশিলৰ পৰা গাঁৱলৈ গুচি গ'লোঁ, তেতিয়া মোৰ লগত মোবাইল নাছিল। তাৰপিছত মই আন এজনক সেই পাম্পলেটখন দেখুৱাই মই SMS কৰিলোঁ, বৰবালালৈ ফোন কৰিলোঁ। প্ৰথমে মই ফোন কৰিছিলোঁ, ফোন কৰাত সুধিলে কোনে কৈ আছে, মই ক'লোঁ ৰঞ্জিত মাঝিয়ে কৈ আছোঁ। এই কিতাপখন পামনে বুলি সোধাত ক'লে, তাৰ পৰাই ক'লে নহয় আপুনি SMS কৰক, আপোনাৰ সম্পূৰ্ণ ঠিকনা দি SMS কৰক এই নম্বৰতে, তেতিয়াহে পাব আপুনি। তাৰপিছত মই আন এজন ল'ৰাৰ মোবাইলৰ পৰা SMS কৰিলোঁ। তাৰপিছত মোক 2 দিনৰ পিছত এজন ভকতে, সন্ত ৰামপালদেৱৰ শিষ্যসকল থাকে আমাৰ গাঁৱৰ ওচৰতে, মোক বাছেৰে আনি সেইখন দিলে। তেতিয়া মই পঢ়িলোঁ। পঢ়াৰ পিছত মোৰ মনলৈ এইটো আহিল যে গুৰু বুলি ক'লে ৰামপালদেৱৰ দৰে গুৰু নাই, ভগৱান বুলি ক'লে কবিৰদেৱৰ দৰে ভগৱান নাই। মই পঢ়ি এইটো অনুভৱ কৰিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজক ক'লোঁ, যদি আপুনি সঁচা ভগৱান হয় পৰমাত্মা, মোৰ এই কেঞ্চাৰৰ যি বেমাৰ আছে ঠিক কৰি দিবা দাতা, মই আপোনাৰ শৰণলৈ আহিম। তেতিয়া সেই ৰাতিয়ে মই আগতে যে লগাইছিলোঁ মই চাফা কৰি, সেই ঔষধকে মলম যি দিছিলে সেই মলম লগালোঁ আৰু শুই গ'লোঁ। হোৱাৰ পিছত যেতিয়া ৰাতিপুৱা উঠিলোঁ ভগতদেৱ, তেতিয়া মই গা ধুবলৈ গুচি গ'লোঁ পুখুৰীলৈ গৈ ধুই মেলি ভালদৰে চফা কৰি ফ্ৰেছ হৈ যেন মোৰ একোৱে হোৱা নাই, এনেকৈয়ে মোৰ অনুভৱ নাই হোৱা যে মোৰ ভৰিটো যেন কিবা হৈছিল। তাৰপিছত মই ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পিছত ঘৰৰ মানুহে মোক একো কোৱা নাছিল, মোৰ পত্নীয়েও একো কোৱা নাছিল। মোক খাবলৈ কিবা কিবি দিলে। তাৰপিছত কি কৰিলোঁ, ৰাতিপুৱা যেতিয়া ধুওঁ মই তাৰ পিছত ঔষধ লগাওঁ। মোৰ পত্নীয়ে সুধিলে যে আজি কি চাফা নকৰা নেকি, গৰম পানী কৰি দিছোঁ চাফা কৰি লোৱা। তেতিয়া মোৰ মনলৈ আহিল ঠিক আছে
যেতিয়া মই বেণ্ডেজটো খুলিলোঁ, খোলাৰ পিছত ভগতদেৱ যেতিয়া সেয়া খুলিলোঁ, তাৰ পৰা তোলাত যি মলম পানী দিছিলোঁ, ডেটলৰ পানী চাফা কৰিব ধৰিলোঁ, তাৰ পৰা তেজ ওলাব ধৰিলে। তেজ ওলোৱাত ভাবিলোঁ তেজ কেনেকৈ ওলাই আছে, তেজটো ওলাব নালাগিছিল। তাৰপিছত অলপ টিপি দিলোঁ মই। টিপাৰ পিছত ভিতৰলৈ সোমাই যোৱা নাছিল। যেতিয়া ভালদৰে টিপাত দেখিলোঁ ইয়াত পুৰা মাংসৰে ভৰি পৰিছিলে, তেতিয়া মই ক'লোঁ যে মুক্তিদাতা সন্ত ৰামপাল দেৱ মহাৰাজ, আপোনাৰ কৃপাত মই সুস্থ হৈ গ'লোঁ ভগৱান, মোক কেতিয়া তুমি মাতিবা এনেকৈ ভাবিলোঁ মই ছাৰ। তাৰপিছত মই মোৰ নিজৰ পত্নীক যে মই নাম দীক্ষা ল'ম, এতিয়া নাম দীক্ষা কেনেকৈ ল'ম, নাম দীক্ষা কেনেকৈ ল'ব পাৰিম সেইটোতো মই নাজানো সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা। মইতো এইটোৱে নাজানিছিলোঁ যে নাম কি, কিন্তু দীক্ষা মানে জানিছিলোঁ। কাৰণ আমাৰ গাঁৱত যিসকলে দীক্ষা লয় ভাবিলোঁ এনেকুৱাই দীক্ষা হ'ব এয়া, এইটো মই জানিছিলোঁ। তেতিয়া সেইজন ভগতক ফোন কৰিলোঁ, যিজন ভগত মানে সন্ত ৰামপাল দেৱ মহাৰাজৰ শিষ্য, তেওঁক ফোন লগালোঁ। তেতিয়া তেওঁক সুধিলোঁ যে ভাই এই দীক্ষা কেনেকৈ পাম। তেতিয়া তেওঁ ক'লে যে জাৰিংগাঁৱত এটা নামদান চেণ্টাৰ আছে, তাতেই নাম দীক্ষা দিয়া হয়। তাৰপিছত 7 জানুৱাৰীত যেতিয়া মই গ'লোঁ, 7 জানুৱাৰী 2018, তেতিয়া মই সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা পালোঁ। ছাৰ, আপোনাৰ হাড়ত কেঞ্চাৰ মানে বন কেঞ্চাৰ আছিল। ডক্টৰো কৈ দিছিল যে আপোনাৰ আয়ুস আৰু বেছি নাই। তাৰপিছত আপুনি সন্ত ৰামপাল দেৱ মহাৰাজক প্ৰাৰ্থনা জনালে আৰু সন্ত ৰামপাল দেৱ মহাৰাজে নাম লোৱাৰ আগতে আপোনাক ঠিক কৰি দিলে। তেন্তে সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি লাভ পালে? পালোঁ ছাৰ, বহুত কিবা কিবি লাভ পালোঁ ছাৰ। ইমান ক'লে ভাগৰি পৰিম ছাৰ, কিন্তু অলপমান কম। মই প্ৰথমতে মোৰ আধ্যাত্মিক জ্ঞান হ'ল যে ভগৱান কি বস্তু হয়, সেইটো মোৰ জ্ঞান হ'ল। তাৰপিছত ভগৱানক চিনি পালোঁ, সন্ত ৰামপাল দেৱ মহাৰাজ পূৰ্ণ পৰমাত্মা হয় চিনি পালোঁ। আমাৰ বেদ শাস্ত্ৰত যি আছে সেয়া আমি পালোঁ। আৰু ছাৰ মই বহুত নিচা কৰিছিলোঁ। ৰাতিপুৱা যেতিয়া সাৰ পাওঁ প্ৰথমে মদেই খাইছিলোঁ, আৰু মোৰ ঘৰৰ মানুহো চিন্তাত পৰিছিল যে ই মদ কেনেকৈ এৰিব। আৰু মোৰ পত্নীয়ে বহুতকেইটা মন্দিৰ মছজিদতো গৈছিল, এনেকৈ উপবাস খাটিছিলে যাতে মই মদ এৰিব পাৰোঁ। মোৰ দেউতা, মোৰ ডাঙৰ দাদা, তেওঁলোকো মই গা ধুব যাম বুলি ক'লেও মোৰ পাছে পাছে এজন মানুহ পঠিয়াই দিছিল, ভাবিছিল মই মদ খাবলৈ যাম। মোৰ ঘৰত গৈও সুধিব পাৰে ছাৰ। যেতিয়া যিজন মোৰ লগত যায়, মোৰ ছিকিউৰিটি বডিগাৰ্ড হৈ মই তাকেই পইচা দি দিছিলোঁ যে তুমি নকবা কাকো মই মদ খাবলৈ যাওঁ, তুমি এই পইচা লোৱা। এনেকৈ মই তাক পইচা দি মদ খাই আহিছিলোঁ। এনেকৈ নিচা কৰিছিলোঁ। কিন্তু যেতিয়া সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ, সেই মদ আজিলৈ মই চোৱা নাই, এতিয়া মোৰ মনতো নপৰে। আৰু গুটখা মই ইমান খাইছিলোঁ ছাৰ, মোৰ ইয়াত ইমানো খোল নাখাইছিলে। সেয়াও সন্ত ৰামপাল দেৱ মহাৰাজৰ দয়াত এৰি দিলোঁ ছাৰ। ছাৰ, আপুনি সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালে। গতিকে যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে, বিশেষকৈ উৰিষ্যাত কেঞ্চাৰৰ পেচেণ্টৰ সংখ্যা বেছি, মানুহৰ ওচৰত পইচা নাই চিকিৎসা কৰাবলৈ, আৰু আপুনি তেওঁলোকৰ বাবে এক উদাহৰণ। গতিকে যিসকল দৰ্শকে আপোনাক আজি চাই আছে তেওঁলোকো এই বেমাৰত গ্ৰস্ত, তেওঁলোকক আপুনি কি ক'ব? মই তেওঁলোকক এইটোৱে ক'ব বিচাৰোঁ, তেওঁলোকৰ বাবে মোৰ প্ৰাৰ্থনা যে এওঁলোকে সন্ত ৰামপাল দেৱ মহাৰাজৰ সৎসংগ শুনক। আৰু মই যেনেকৈ সন্ত ৰামপাল দেৱ মহাৰাজৰ জ্ঞান গংগা পঢ়ি মোৰ দুৰাৰোগ্য বেমাৰ ভাল কৰিব পাৰিলোঁ, গতিকে আপোনালোকেও সন্ত ৰামপাল দেৱ মহাৰাজৰ জ্ঞান শুনক আৰু সৎসংগ চাওক, যেনেকৈ টিভিত বহুকেইটা চেনেলত আহে, আৰু নিজৰ বেমাৰ ভাল কৰক। গতিকে মই তেওঁলোকক নিবেদন জনাওঁ যে আপোনালোকেও মোৰ দৰে দুৰাৰোগ্য বেমাৰৰ পৰা সুস্থ হ'ব পাৰে। সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপাল দেৱ মহাৰাজৰ বহুকেইটা টিভি চেনেলত সৎসংগ আহে। তাৰ তলত এটা হালধীয়া শাৰী আহে আৰু তাত এটা নম্বৰ দিয়া থাকে, আৰু সেই নম্বৰতে কণ্টেক্ট কৰাৰ পিছত আপোনাক আপোনাৰ ওচৰৰ যিটো নামদান চেণ্টাৰ থাকিব তাৰে ঠিকনা দি দিব আপোনাক। আপুনি নামদান লৈ নিজৰ কল্যাণ কৰাব পাৰে। এয়াই মোৰ বিনতি। ধন্যবাদ। সৎ চাহেব ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।